So hello everyone, আৰু এইটো ভিডিঅ'ত তোমালোকৰ মেকানিকেল প্ৰপাৰ্টিজ অফ সলিডছ আৰু ফ্লুইডছ ঠিক আছে দুইটা চেপ্টাৰ তোমালোকৰ যিমানবিলাক কনচেপ্ট আছে আৰু তোমালোকৰ ফৰ্মুলা আছে সেইবিলাক ফাৰ্ষ্ট আমি কভাৰ কৰিম আৰু নেক্সট তোমালোকৰ CW পেকেজ গিটা কৰিম ঠিক আছে সো তোমালোকৰ ফৰ্মুলাৰ লগতে তোমালোকৰ কি হয় কোৱেশ্চন প্ৰেক্টিস কৰাৰ বহুত প্ৰয়োজন হয় সো সেইকাৰণে তোমালোকক ডেসক্ৰিপচন বক্সত মই এটা PDF দি দিম সো তাৰ পৰা তোমালোকে মানে কোৱেশ্চন গিটা প্ৰেক্টিস কৰি ল'ব পাৰিবা ঠিক আছে সো কাৰণ ফৰ্মতে এপ্লাই কৰাটো শিকাটো বহুত জৰুৰী সো প্ৰথমতে আহিলে তোমালোকৰ সলিডছৰ সো প্ৰথমতে আহিলে তোমালোকৰ যদি আমি সলিডছৰ চাও প্ৰথমতে আহিলে তোমালোকৰ স্ট্ৰেছ সো বহুতে জানাই অলৰেডি বাট তোমালোকৰ এইটা ফৰ্মুলা মনত ৰাখিবা যিকিটা পঢ়া নাই ঠিক আছে যোনে পঢ়া নাই ইয়া বাহিৰত একো চাব দৰকাৰ নাই জাস্ট এইকিটা তোমালোকে মনত ৰাখা ইয়াৰ ওপৰত তোমালোকৰ কোৱেশ্চন কৰিব সো স্ট্ৰেছ ইকুৱেল টু এটো কি বুজায় তোমালোকৰ ফোৰ্স আৰু এটো হৈছে তোমালোকৰ এৰিয়া ঠিক আছে সো এটোক কয় তোমালোকৰ স্ট্ৰেছ বুলি ঠিক আছে স্ট্ৰেছ ইকুৱেল টু ফোৰ্স বাই এৰিয়া তাৰপা আহিলে তোমালোকৰ strain so strain আছে তোমালোকৰ change in dimension divided by original dimension so change in dimension মানে ধৰিলো তোমালোকে কি দি আছে change in dimension del L by L বা তোমালোকৰ del V by V বা lengthৰ changing ধৰিলো এটা length প্ৰথমতে এটা লৰৰ length L আছিলে তাৰপা তোমাৰ এডাল কি কৰিলা অলপ মানে ফোৰ্স দি পালে এফালে অলপ ইলংগেট কৰি দিলা সো ইলংগেট কৰা লগে লগে এটো কি হৈ গল ধৰিলো তোমাৰ চেঞ্জেস কৈছা ধৰিলো তোমালোকে del L ঠিক আছে সো ইয়াৰ পৰা ইয়ালে কিমান হৈ যাব চেঞ্জ ইন লেংথ del L সো এটো কম আমি চেঞ্জ ইন লেংথ বাই অৰিজিনাল লেংথ এটো কয় তোমালোকৰ strain ঠিক আছে তাৰ এইটো হৈছে তোমালোকৰ স্ট্ৰেছ সো ইয়াত তোমালোকৰ এটা ফৰ্মুলা আছে এটো হৈছে তোমালোকৰ হুকস ল so Hooke's law to কি হয় তোমালোকৰ stress is directly proportional to strain ঠিক আছে stress directly proportional to strain so ইয়াত যদি আমি proportionality অটো so ইয়াত তোমালোকৰ এটা কনস্ট্যান্ট আহি যায় k যোনটো আমি কওঁ এটো modulus of elasticity ঠিক আছে so k টো কি বুলি কওঁ আমি modulus of elasticity so eto ki hoy তোমালোকৰ Hooke's law stress directly proportional to strain যদি আমি ইয়াৰ ডায়াগ্ৰামটো চাও stress ভাইছে strain so ইফালে তোমালোকৰ থাকে stress আৰু ইফালে তোমালোকৰ strain so ইয়াত যদি তোমালোকে ডায়াগ্ৰামটো চোৱা ডায়াগ্ৰামটো এনেকুৱা হয় so ইফালে যাব এটো so ইয়াত যদি চোৱা এটো পইণ্ট হলে এটো 0 so ইফালে গৈছে তোমালোকৰ a সেটো তোমালোকৰ স্ট্ৰেছ ভাইছে strain গ্ৰাফটো এনেকুৱা হয় সো ইয়াৰ পৰা 0 পৰা a পইণ্ট ঠিক আছে সো a যোনটো পইণ্ট ক ইয়াত তোমালোকৰ Hooke's law টো এপ্লাই হয় ঠিক আছে আৰু যোনটো তোমালোকৰ যোনটো এটো পইণ্ট ক তোমালোকৰ b ঠিক আছে সো b পৰা o পৰা a লৈ b টো কয় এটো কো আমি ইলাস্টিক ৰিজন আৰু b পৰা তোমালোকৰ d লৈ যোনটো এটো হৈছে তোমালোকৰ d পইণ্ট so eto b পৰা d le to যোনটো পইণ্ট কয় এটো কও আমি প্লাস্টিক ৰিজন মানে a পৰা o পৰা b le যদি এখিনলৈকে যদি তুমি চোৱা so ইয়ালে তোমাৰ ইলাস্টিক ৰিজন মানে কি মানে বস্তুটা তুমি ইলংগেট কৰিছা আকৌ আগৰ পজিশনলৈ গুচি যাব কিন্তু b পইণ্টৰ পিছত এটো কয় প্লাস্টিক ৰিজন ইয়াৰ পিছত যদি তুমি বস্তুটো টানি পেলাই আকৌ এৰিয়া ইয়াত তোমালোকৰ কিবা এটা চেঞ্জ আহি যাব ঠিক আছে সো এটো কও আমি প্লাস্টিক ৰিজন বুলি সো এটো মনত ৰাখিবা সো ইলাস্টিক ৰিজন প্লাস্টিক কেতিয়াবা তোমাৰ গ্ৰাফৰ পৰা হয়তো খুজি দিব পাৰে কোৱেশ্চন পঢ়া নাই এতিয়ালৈকে সো নেক্সট আহিলে তোমালোকৰ মডুলাস অফ ইলাস্টিচিটি modulus of elasticity so ইয়াত আমাৰ ইনে তিনটা আছে কিন্তু আমি দুইটা কৰিম কাৰণ shear modulus ইমান ইম্পৰ্টেন্ট নহয় so এটা আছে তোমালোকৰ Young modulus most important
আৰু এটা আহিলে তোমালোকৰ বাৰ্ক মডুলাছ সো বাৰ্ক মডুলাছটো কি দেখো বিটা আৰু ইয়াত যদি চাও ইয়ং মডুলাছটো y দেখো ঠিক আছে ক্যাপিটেল y সো y is equal to হৈছে তোমালোকৰ stress by strain ঠিক আছে সো স্ট্ৰেছৰ ফৰ্মুলাটো কি ফোর্স বাই এৰিয়া আৰু স্ট্ৰেইনৰ ফৰ্মুলাটো যদি আমি লেংথৰ হৈ চাও del l by l সো এটো হৈ গল তোমালোকৰ ইয়ং মডুলাছ ঠিক আছে তাৰপৰা এটা তোমালোকৰ বাৰ্ক মডুলাছ সো বাৰ্ক মডুলাছ b এ দেখো সো এটো তোমালোকৰ চেঞ্জ ইন del p প্ৰেসাৰ মাইনাস del v by v সো del v টো কি বুজা তোমালোকৰ ধৰিলো এটা বডি প্ৰথমতে আছিল ভলিউম v তাৰপা কি হল এটো তুমি কন্ট্ৰাক্ট কৰিলা ঠিক আছে অলপ কমাই দিলা সো ইয়াত ভলিউম ধৰিলা v দিয়া যাব সো চেঞ্জ ইন ভলিউম কিছে কমিছে del v তোমালোকৰ কমিছে কাৰণে আমি এটো পজিটিভ ৰাখিবলৈ আমি মাইনাসটো লগাও del v বা মাইনাস del v সো এটো মন ৰাখিবা আৰু হৈছে তোমালোকৰ বাৰ্ক মডুলাছ আৰু compressibility so k is equal to 1 by beta so eto k to ki at compressibility বুলি কওঁ so কেতিয়াবা খুদি দিব পায় so মন ৰাখিবা compressibility factor কিমান so এনেকা খুদিব পায় so এটো হ'ল তোমাৰ change in pressure divided by change in volume by original volume ঠিক আছে so next আহিলে আমাৰ energy density so to দেখো আমি so energy density so ইয়াৰ তোমালোকৰ এটো কি হয় half into stress into strain ঠিক আছে যদি আমি চাও ইয়াত তোমালোকৰ যদি আমি অকল এনাৰ্জি উলিয়াও so এনাৰ্জি টো হৈ যাব তোমালোকৰ stress into strain into volume এটো হৈ গল তোমালোকৰ এনাৰ্জি সো এটো তোমালোকৰ এনাৰ্জি ডেন্সিটি ঠিক আছে সো এটো হৈ গল তোমালোকৰ এনাৰ্জি ডেন্সিটি হাফ ইনটু স্ট্ৰেছ ইনটু স্ট্ৰেইন আৰু এটো তোমালোকৰ হাফ ইনটু স্ট্ৰেছ ইনটু স্ট্ৰেইন ইনটু ভলিউম যদি তো অকল এনাৰ্জি উলিয়াবলৈ দিয়া সো গিটাৰ ফৰ্মুলা মন ৰাখিবা এনাৰ্জি ডেন্সিটি সো কেতিয়াবা যদি তোমালোকৰ ইলংগেশন ধৰিলা তোমালোকে এডাল ৰডডাল উলমাই থোৱা আছে ঠিক আছে সো যদি ইয়া তোমাৰ মাস দিয়া আছে m acceleration gravity g length l আৰু ইয়ং মডুলাছ y দিয়া আছে সো তেতিয়া তোমালোকৰ যদি ইয়াত del x ঠিক আছে ধৰিলো x সো x হৈ গল তোমালোকৰ mg l by 2ya সো ইম্পৰ্টেন্ট হয় mg l by 2ya so eto ki তোমালোকৰ elongation due to self weight মানে ৰডডালৰ নিজৰ ওয়েটটোৰ কাৰণে তোমালোকৰ যোনটো elongation আছে হেতু কি হয় mgl by 2y y টো কি ইয়াতে মডুলাছ so next তোমালোকৰ পয়জন ৰেশিও so এটো হয় তোমালোকৰ সিগমা ডিনোট কৰ so পয়জন ৰেশিওটো কি হয় তোমালোকৰ sigma is equal to minus del d by d মানে কি diameter divided by del l by l so eto কো আমি পয়জন ৰেশিও change in diameter by original diameter ধৰিলা তোমালোকে এডাল ৰড আছিল ঠিক আছে so ৰডডাল এফালে তোমালোকে ধৰিলোৱা ফোর্স দিলা f এফালে ফোর্স দিলা f 6 এ elongate কৰি দিলা টানি দিলা so এবাৰ যেনিবা তোমালোকৰ elongate কৰাৰ লগে লগে কি হ'ল শেপটো চেঞ্জ হৈ গল ঠিক আছে so এটো দীঘল হৈ গল so দীঘল হোৱাৰ লগে লগে ইয়াৰ ডায়ামিটাৰ যেনিবা d আছিল so next ইয়াৰ তোমালোকৰ ডায়ামিটাৰ কি হৈ গল d ড্যাশ হৈ গল সৰু হৈ গল so এটো কি হয় d ড্যাশ d minus d ড্যাশ কিমান হৈ গল del d so এটো কো আমি চেঞ্জ ইন ডায়ামিটাৰ আৰু লেংথ তোমালোকৰ ধৰিলো l ড্যাশ হৈ গল পিছত ঠিক আছে অৰিজিনালি l আছিল so l ড্যাশ minus l এটো কি del l মানে চেঞ্জ ইন লেংথ চেঞ্জ ইন ডায়ামিটাৰ বাই original diameter into change in length by l এটো কো আমি পয়জন ৰেশিও বুলি del l so ইয়াত তোমালোকৰ এটা ৰিলেচন আছে ৰিলেচন between
y g n b so y মানে কি young modulus g মানে আছে shear modulus আৰু b মানে আছে bulk modulus ঠিক আছে g মানে কি shear modulus so এটা মাজৰ ৰিলেচনটো কি হয় তোমালোকৰ so প্ৰথমটো হৈছে তোমালোকৰ bulk modulus is equal to so এইকিটা তোমালোকৰ মনত ৰাখিবলৈ মোৰ আগতে মনত নাথাকে so এইকাৰণে লিখি লবা আৰু মনত ৰাখি থবা ঠিক আছে so ইম্পৰ্টেন্ট হয় বহুত নাম্বাৰটো তোমালোকৰ আহিলে shear modulus is equal to y by 2 into 1 plus sigma আৰু নাম্বাৰ 3 এহে দুটা পাই বনাব মেইন তোমালোকে এটাতে y by 3 1 minus 2 sigma আৰু y by 2 1 plus 2 so এইগিটা পা যদি আমি বনাও তিনটা মাজৰ ৰিলেচনটো হৈ যাব তোমালোকৰ b yg divided by 9g minus 3y so এটো ফর্মুলা কোৱা বনিছো এই দুটা ৰিলেচন পা বনাইছো b is equal to yg divided by 9g minus 3y ঠিক আছে so এটো হ'ল তোমালোকৰ ৰিলেচন বিটুইন yg and beta so মনত ৰাখি দিবা নেক্সট আমি যদি চাও ফ্লুইডস so ফ্লুইডস তোমালোকৰ প্ৰথমতে আহিলা তোমালোকৰ প্ৰেসাৰ ভেৰিয়েচন ধৰিলা তোমালোকৰ এটা কন্টেইনাৰ দিয়া আছে so ইয়াত তোমালোকৰ যিকোনটা লিকুইড দিয়া আছে ঠিক আছে so ইয়াত তোমালোকৰ প্ৰেসাৰ কি এটমস্ফেৰিক প্ৰেসাৰ p নট কি এটমস্ফেৰিক প্ৰেসাৰ ধৰিলা তোমালোকে লিকুইডটো তোমালোকৰ এটা ডিসটেন্স মই দিছো মই so এটো লিকুইড ঠিক আছে so লিকুইডটো ধৰিলা ইয়া পাইলে পয়েন্ট ডিসটেন্স ললো x পয়েন্টত a এটা পয়েন্ট ললো ঠিক আছে so এতিয়া যদি খুদে তোমালোকৰ প্ৰেসাৰ এট a কেনেকৈ উলিয়াম so এটো হৈ যাব তোমালোকৰ p নট প্লাস rho মানে কি ইয়া তোমালোকৰ ডেনসিটি লিকুইডটোৰ ডেনসিটি rho g আৰু ইয়া পা সারফেসৰ পা হাইট কিমান h so এটো কো আমি প্ৰেসাৰ ভেৰিয়েচন বুলি প্ৰেসাৰ মানে ডিসটেন্সৰ লগত কেনেকৈ প্ৰেসাৰ চেঞ্জ হৈ গৈ থাকে so এই সারফেসত কি আছিল p নট আছিল so যেতিয়া তুমি ভিতৰলৈ গৈ থাকিলা so এই ডিসটেন্সলৈ গলো এট দা পয়েন্ট a প্ৰেসাৰ কি p নট প্লাস rho g h so g টো কি acceleration due to gravity আৰু rho টো কি density of the fluid আৰু তোমালোকৰ h টো কি তোমালোকৰ হাইট ঠিক আছে so এটো কো আমি rho g h তাপা তোমালোকৰ ধৰিলো তোমালোকৰ আৰু প্ৰেসাৰটো মন ৰাখিবা যে প্ৰেসাৰ ইজ সেম এডা মানে সেম পজিশনত ধৰিলো তোমালোকে দুটা ফ্লুইড যদি দিয়া থাকে সো এফালে এটা a পয়েন্ট এফালে এটা b পয়েন্ট ঠিক আছে সো এটো সেম লেভেল সো সেম লেভেলত তোমালোকৰ আৰু সেম লিকুইড যদি থাকে তাত সেম লিকুইডত তোমালোকৰ কি হয় প্ৰেসাৰ সেম হয় সো হেতু এটা যদি আমি চাও এটা एग्जांपल তো ইয়াত তোমালোকৰ হইলোৱা এটা লিকুইড দিয়া আছে ঠিক আছে সো ইয়াত যদি তুমি এটা লিকুইড দি দিয়া এটা লিকুইড ওপৰত বেলেগ এটা লিকুইড দিয়া আছে ধৰি ললো সো ইয়াত যদি মই ধৰি লোৱা বেলেগ এটা লিকুইড দিয়া আছে ঠিক আছে ওপৰত আৰু ইয়া পা ইয়ালে তোমালোকৰ ডিসটেন্স সো এটো পয়েন্ট তোমালোকৰ কি a পয়েন্ট আৰু এটো পয়েন্ট তোমালোকৰ b পয়েন্ট ঠিক আছে সো ইয়াৰ তোমালোকৰ ডেনসিটি দিয়া আছে যেনিবা ফ্লুইডটোৰ rho ধৰি লৈছো এটো কি rho 2 ধৰি লৈছো আৰু এই ফ্লুইডটো গটেটো সেম ঠিক আছে মানে তোমালোকৰ এই ফ্লুইডটো গটেটো সেম সেটো সেম ডিসটেন্সত আছে সো ইয়া পা ইয়ালে ডিসটেন্স কিমান সো a সো আমি এই পয়েন্টটো ইয়াত নহয় সো এটো আমি উপৰ ফ্লুইডটো ইয়ালৈকে আছে ঠিক আছে সো আমি b পয়েন্ট এটো সো b পয়েন্টৰ পুনে ধৰি ললো এটো কি পয়েন্ট a পয়েন্ট ঠিক আছে সো a পয়েন্টটো ধৰি ললো ইয়া পাইলে সারফেসৰ পা ডিসটেন্স h1 সো এটো সেম পয়েন্টত আছে সো ইয়া পাইলে ডিসটেন্স ধৰি ললো h2 ঠিক আছে আৰু ইয়া তোমালোকৰ এটো লিকুইডৰ ডেনসিটি ললো rho 1 সো ইয়া যদি আমি চাও at the point a আৰু b কি হ'ব প্ৰেসাৰ ইকুৱেল মানে pa is equal to pb সো pa টো কেনেকৈ লিখিব পাৰিম ইয়াত সারফেসত কি p নট সো p নট প্লাস এই লিকুইডটো কাৰণে কি হ'ব rho 1
rho 1 g আৰু হাইট কিমান ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স h1 is equal to at the point b তোমালোকে যদি চোৱা ইয়াৰ পৰা ইয়ালৈ হাইট কিমান সাৰফেসত কিমান ইয়াত কিমান p নট ঠিক আছে সো p নট প্লাস ইয়াত তোমালোকৰ লিকুইড কোনটো আছে rho 2 আছে সো rho 2 g আৰু তোমালোকৰ হাইট কি আছে h2 সো এটো হ'ল তোমালোকৰ p is equal to pv এনেকৈ উলিয়াও সো এই কোৱেশ্চন কৰিলে গম পাই যাবা কোৱেশ্চন মই pdf ত দি দিম in description box ত সো p নট প্লাস rho 1 g1 p নট প্লাস rho 2 gh2 ঠিক আছে সো এটো হ'ল মন ৰাখিবা নেক্সট তোমালোক আহিলে পাস্কেলস ল সো পাস্কেলস ল তো তোমালোক অলপ ইন্টারেস্টিং হয় ঠিক আছে মানে তোমালোক যেতিয়া তোমালোক গেৰেজত দেখিছা গাড়ী বিলাক যে ওপৰলৈ উঠাই তোমালোক সাফ চিকুন কৰিবলৈ বা এনেকুৱা ধুবলে মেলিবলৈ সো ওপৰলৈ উঠাই নিয়া সো তাত তোমালোক দেখিবা তো এনেকুৱা তোমালোক সিস্টেম থাকে মানে এটো সাইডে তোমালোকৰ সৰু থাকে আৰু এটো সাইডে তোমালোকৰ ডাঙৰ থাকে কাৰণ ইমান এফালে তোমালোকৰ ধৰিলো গাড়ী এখন উঠাই থোৱা আছে ঠিক আছে সো গাড়ী এখন উঠাই থোৱা আছে ইয়াত তোমালোকৰ কি হয় এটা সৰু এটা হেয়ত কম প্ৰেছাৰে তোমালোকৰ গাড়ীখন উঠাই দিয়ে সো এটো কি হয় এটো তোমালোকৰ পাস্কেলস লৰ হয় মানে প্ৰেছাৰ এট পইণ্ট এটো পইণ্টত ধৰিলো তোমালোকৰ ফোৰ্স দিছে f1 আৰু এৰিয়া কিমান এটো a1 ঠিক আছে সো ইয়াত তোমালোকৰ কোনটো প্ৰেছাৰ যাব ফোৰ্স যাব f2 আৰু তোমালোকৰ এৰিয়া কি আছে ইয়াত a2 সো ইয়াত যদি চোৱা তোমালোকে প্ৰেছাৰ এট দা পইণ্ট a2 আৰু এটাৰ প্ৰেছাৰ পইণ্ট দুটা ইকুৱেল হয় সো প্ৰেছাৰ এট পইণ্ট a is equal to প্ৰেছাৰ এট পইণ্ট b মানে a পইণ্টত প্ৰেছাৰ আৰু b পইণ্টত প্ৰেছাৰ ইকুৱেল হয় সো প্ৰেছাৰ এট পইণ্ট প্ৰেছাৰ মানে কি ফোৰ্স বাই এৰিয়া মানে কি f1 by a1 so force by area is equal to f2 by a2 ঠিক আছে সো ইয়াৰ পৰা যদি তোমাক f2 টো চোৱা f2 is equal to f1 so কি হ'ব a2 তে ফালে গুচি যাব a2 by a1 মানে এটো যদি চোৱা তোমালোকে ফোর্স কিমান বেছি হ'ব যদি তোমালোকৰ f2 ডাইৰেক্টলি প্ৰপোৰ্শনাল টু a2 ঠিক আছে ডাইৰেক্টলি প্ৰপোৰ্শনাল টু a2 মানে তোমালোকৰ a2 যিমানে বেছি হ'ব a2 তো তোমালোকে বহাব নোৱাৰা ধৰিলো তোমালোকৰ a2 বহাব নোৱাৰা কাৰণ ফোর্সটো তোমালোকে এটা লিমিটতে দিব পাৰিবা কাৰণ তোমালোকে বিচাৰিছা যে কম ফোর্স দিব লাগে সো সেইকাৰণে এটোৰ আমি ধৰা নাই আমি এৰিয়াটো চেঞ্জ কৰিব পাৰিম না নচাও সো এটো কি হয় এটো এৰিয়া যিমান দেখিছা এটো এৰিয়া ডাঙৰ মানে এটো এৰিয়া যিমান বেছি হ'ব হেতু ফোর্স ওপৰলৈ বেছি লাগিব সো সেইকাৰণে এটো সৰু থাকে এটো ডাঙৰ থাকে দেখিছা ডাইৰেক্টলি প্ৰপোৰ্শনাল আৰু f2 কি হয় ইনভাৰ্সলি প্ৰপোৰ্শনাল টু 1 by a1 মানে এটো এৰিয়া যিমানে সৰু থাকিব এটো মানে ওপৰলৈ যাব সেইকাৰণে এটো সৰু আছে দেখিছা a1 সৰু আছে সো মেইন ৰিজনটো এটো মানে ঠিক আছে সো এটো কো আমি পাস্কেলস ল বুলি পাস্কেলস ল হয় আমি এটো হাইড্ৰলিক যোনটো আমাৰ হেই উলাই সো হাইড্ৰলিক কাম এটো কয় জেচিপি এবিলাকটো এটো ইউজ হয় এটো কো আমি পাস্কেলস ল বুলি সো নেক্সট আহিলে তোমালোকৰ আৰ্কিমিডিজ প্ৰিন্সিপাল Archimedes principle so Archimedes principle কি হয় তোমালোকৰ ধৰিলোৱা তোমালোকে এটা ফ্লুইড আছে সো ফ্লুইডত এটা বডি তোমালোকে কি কৰিছা এটা বডি তোমালোকে ডুবাই দিছা ঠিক আছে সো বডিটো যেতিয়া তোমালোকে ডুবাই দিছা তো ইয়াত তোমালোকৰ এটা ফোর্স লাগে সো আপওয়ার্ড ফোর্স এটো কো আমি fb সো এটো কো আমি বুয়ন ফোর্স বুলি কওঁ be so কি বুলি কওঁ আমি বুয়ন ফোর্স সো বুয়ন ফোর্স মানে তোমালোকৰ লিকুইডটো যোনটো তোমালোকৰ বডিটো বডিটা যদি পানীৰ তলত ডুবা আছে এটা ফোর্স দি হেতু কো আমি বুয়ন ফোর্স বুলি ঠিক আছে সো এটো কো আমি বুয়ন ফোর্স ওপৰ লাগিছে সো ইয়াত তোমালোকৰ বডিটো ওয়েটটো কি mg সো বডিটো যিমানটো ফ্লুইড ডিসপ্লেস কৰিলে সো হেতু এই বুয়ন ফোর্সটো ইজ ইকুৱেল হয় fp ইজ ইকুৱেল টু তোমালোকৰ হয় fp is equal to হয় তোমালোকৰ rho vg ঠিক আছে সো ইয়াত তোমালোকৰ v টো কি তোমালোকৰ ভলিউম অফ ওয়াটাৰ ডিসপ্লেস মানে কিমানটো ওয়াটাৰ এই বডিটোৱে ডিসপ্লেস কৰিছে ঠিক আছে সো এটো কো আমি v is ভলিউম অফ ডিসপ্লেস লিকুইড v is ভলিউম অফ
displaced liquid ঠিক আছে আৰু সো এই বডিটো তোমালোকৰ সিঙ্ক মানে তোমালোকৰ কেতিয়া উপঙি থাকিব আৰু কেতিয়া তোমালোকৰ ধৰিলা তোমালোকে বডিটোৰ আমি ডেন্সিটি লৈছো rho s যদি তোমালোকৰ rho s less than rho of liquid হয় তেতিয়া কি হ'ব তোমালোকৰ সো বডিটোৰ ডেন্সিটি যদি সৰু হয় সো ডেন্সিটি সৰু হলে তোমালোকৰ এটো কি হ'ব হয় তোমালোকৰ দুটা হ'ব সো এটো হ'ব তোমালোকৰ বডি ক্লোজ কৰিব ঠিক আছে উপঙি থাকিব body clothes less than equal to আৰু যদি তোমালোকৰ rho s greater than rho l হয় যদি ডেন্সিটিটো কি হয় ডাঙৰ হয় তোমালোকৰ লিকুইডতকে সো তেতিয়া হলে কি হ'ব এটো ডুবি যাব সেইকাৰণে শিলগুটিটো তোমালোকৰ শিলগুটি ডেন্সিটিটো কি হয় ওৱাটাৰতকে বেছি হয় কাৰণে তলে ডুবি যায় সো এটো কি হ'ব সিঙ্ক হ'ব ডুবি যাব মানে sink on the sink ডাইৰেক্ট সিঙ্ক বুলি লিখি থৈ দিয়া ঠিক আছে সো ইয়াত তোমালোকৰ দুটা কন্ডিশন আছে দেখিছা সো এটা আহিলে তোমালোকৰ rho s less than rho l আৰু এটা আহিলে তোমালোকৰ rho s is equal to rho l সো rho s is equal to rho l ৰ কি হ'ব তোমালোকৰ আধা উপঙি থাকিব আৰু আধা তোমালোকৰ ডুবি থাকিব সো rho s rho l ৰ কি হ'ব কমপ্লিটলি তোমালোকৰ উপঙি থাকিব সো এটো এটা তোমালোকৰ আছিল বডিটো কেতিয়া উপঙি থাকিব ফ্লোট কৰি থাকিব সো আৰু তোমালোকৰ সিজিবল কোৱেশ্চন আহিছে সো কাৰণে কৈ দিছো নেক্সট আছে তোমালোকৰ Reynolds number সো এটো কি হলে দেখো r লে ডিনোট কৰো সো r হৈছে তোমালোকৰ rho vd by eta সো eta to কি তোমালোকৰ coefficient of viscosity মানে তোমালোকৰ জেনেকে বডি তোমালোকৰ যেতিয়া বডিটা সিলেক্ট কৰোতে coefficient of friction আছিল সো তেনেকুৱা ফ্লুইডত তোমালোকৰ coefficient of viscosity লাগে আৰু তোমালোকৰ rho vd যদি তোমালোকৰ Reynolds number to so rho to কি density of liquid so এটা লিখিতা density of liquid v2 হগল তোমালোকৰ speed v হগল speed আৰু d হগল তোমালোকৰ pipe cross section diameter so body এটা কেতিয়া তোমালোকৰ streamline হ'ব যদি তোমালোকৰ re 1000 Reynolds number যদি 1000 কে কম হয় তেতিয়া হলে এটো কি হ'ব তোমালোকৰ streamline flow হ'ব সো কেতিয়াবা যদি তোমাক কোৱেশ্চন আহে যে streamline flow হ'ব নে কি flow হ'ব সো তেতিয়া তোমালোকে re টো উলিয়া লব পাৰা আৰু যদি তোমালোকৰ re greater than 2000 হয় সেটো কি হ'ব তোমালোকৰ turbulent flow আৰু যদি re তোমালোকৰ 1000 ৰ পৰা 2000 ৰ ভিতৰত থাকে সেটো কি হ'ব unsteady flow সেটো হল তোমালোকৰ Reynolds number ওপৰত নেক্সট আহিলে তোমালোকৰ ইকুৱেশ্যন অফ কন্টিনিউটি so equation of continuity ধৰিলো তোমালোকে এডাল পাইপেদি পাইপ জালে এফালে এৰিয়া কি a1 so এফালে ভেলোসিটি v1 এদি মানে বডিটো গৈছে আৰু এফালে তোমালোকে এৰিয়া ধৰিলো a2 আৰু এফালে তোমালোকে v2 দি ভেলোসিটি দি তোমালোকে এফালে ধৰিলো পানীটো গৈছে ফ্লুইড লিকুইড জি গৈছে so এফালে তোমালোকে v1 স্পিড কি v1 আৰু উলাওতে v2 এৰিয়া কি ইয়াত a1 আৰু উলাওতে a2 so ইয়াত তোমালোকৰ কন্টিনিউটি ইকুৱেশ্যন নে কি কয় তোমালোকৰ a1 v1 is equal to a2 v2 হয় ঠিক আছে so এটোৱে কম আমি কন্টিনিউটি ইকুৱেশ্যন তো so এটোকে হয় ভলিউম ফ্লো ৰেট ইন এটো কি হয় a1 v1 তো ভলিউম ফ্লো ৰেট বুলি কওঁ ভলিউম ফ্লো ৰেট ইন
আৰু এটো কি ভলিউম ফ্লো ৰেট আউট ভলিউম ফ্লো ৰেট আউট ঠিক আছে সো এটো হ'ল তোমালোকৰ কন্টিনিউটি ইকুৱেশ্যন নেক্সট আহিলে তোমালোকৰ বাৰ্নৌলিছ ইকুৱেশ্যন Bernoulli's equation so Bernoulli's equation কি হয় তোমালোকৰ লাইক মনত ৰাখিবা p plus half rho b square plus rho g h is equal to constant जो তোমালোকৰ p to কি তোমালোকৰ প্ৰেসাৰ half rho b square rho to ki density মানে কি kinetic energy per unit volume kinetic energy per unit volume মানে kinetic energy formula to ki half mv square per unit volume মানে কি rho per unit volume m by v so m by v মানে কি density মানে half rho b square ঠিক আছে so মানে এটো kinetic energy divided by volume আছে so এটো কি potential energy per unit volume potential energy formula to mg is divided by volume m by v মানে কি rho gh দেখিছা মানে potential energy per unit volume potential energy per unit volume so এটো কো আমি বার্নৌলিস ইকুয়েশন p এটো কি p2 কি প্রেসার p plus half rho b square plus rho gh is equal to constant so এটো আমি কেনেকৈ ইউজ কৰা চাবা ধৰিলা তোমালোকৰ এডাল পাইপেদি তোমালোকৰ ফ্লো ওয়াটাৰ ফ্লো কৰিছে ঠিক আছে so ইয়াত তোমালোকৰ a1 ভেলোসিটি v1 ঠিক আছে ইয়াত তোমালোকৰ এৰিয়া a2 ভেলোসিটি v2 ধৰিলা তোমালোকৰ এডাল কি গ্ৰাউন্ড so ground pa a2 in the height h1 আৰু a2 in the height h2 so ইয়াত যদি আমি বার্নৌলিস প্ৰিন্সিপাল ইউজ কৰোঁ কি হ'ব so ইয়াত তোমালোকৰ প্ৰেসাৰ কি হ'ব p1 ইয়াত তোমালোকৰ প্ৰেসাৰ কি হ'ব p2 so p1 plus half rho v1 square plus rho gh1 plus p2 half rho v2 square plus rho gh2 ঠিক আছে rho gh1 plus p2 plus half rho v2 square plus rho gh2 so এটো কো আমি বার্নৌলিস প্ৰিন্সিপাল so এইটা এইকাৰণে ইম্পৰ্টেন্ট কাৰণ তোমালোকৰ ইঞ্জিনিয়াৰিংৰ পিছত কোৱা পিছত তোমালোকৰ এটা লাগি থাকিব ঠিক আছে বার্নৌলিস প্ৰিন্সিপাল কন্টিনিউটি ইকুৱেশ্যন so এইকাৰণে এইটা জানাটো বহুত দৰকাৰ এইকাৰণে কোৱেশ্চন অহা চান্স আছে কেলে মানে তোমালোকৰ ইঞ্জিনিয়াৰিংৰ যেটা ইউজ থাকে এইটা so এইকাৰণে কোৱেশ্চন দিব চান্স থাকে ঠিক আছে বার্নৌলিস প্ৰিন্সিপালৰ পৰা এইটা পা so এইকাৰণে এইটা ইম্পৰ্টেন্ট হয় next আহিলে তোমালোকৰ সারফেস টেনশন সারফেস টেনশনৰ ফৰ্মুলাটো কি s f/l ঠিক আছে so f যোনটো হয় তোমালোকৰ ফোর্স x পারপেন্ডিকুলার ফোর্স x পারপেন্ডিকুলার মানে ধৰিলোৱা তোমালোকে সারফেস টেনশন ধৰিলোৱা তোমালোকে এটা ওয়াটাৰত ঠিক আছে so এটা ওয়াটাৰ হি লৈছা ইয়াত তোমালোকে এটা যদি বেজি থৈ দিয়া ঠিক আছে so বেজি থৈ দিয়া লাগলে কি হ'ব ইয়াত তোমালোকে এটা ফোর্স লাগে so ফোর্সটো কি হয় এটো f আৰু তোমালোকে ধৰিলোৱা বেজিৰ তোমালোকৰ লেংথ হয় l ঠিক আছে so এটো কো আমি ফোর্স বাই লেংথ বুলি so ফোর্সটো কি হয় তোমালোকৰ ইয়াত পারপেন্ডিকুলার লাগে ঠিক আছে ফোর্স x পারপেন্ডিকুলার টু দা মানে তোমালোকৰ যোনটো লৈছা ধৰিলোৱা তোমালোকে বেজি লৈছা so বেজিটো ধৰিলোৱা আৰু পারপেন্ডিকুলার যিকোনো পানী কিবা এটা হেৰি লৈছা so perpendicular so s is equal to mainly এটো মনত ৰাখিবা যে surface tension is equal to s is equal to f by l ঠিক আছে length is equal to এটো distance l so surface tension the পাইলাৰ মানে surface energy so surface energy ফৰ্মুলাটো কি হয় so দুটা আছে so প্ৰথমটো আছে energy of drop
এনাৰ্জি অফ ড্ৰপ মানে কি ধৰি লোৱা তোমালোকে যিকোনো এটা পানীৰ টোপাল বা বৰষুণৰ টোপাল যিকোনো হওক আৰু এটা থাকে ড্ৰপ আৰু এটা থাকে বাবুল চ' বাবুলটো কি হয় তোমালোকে ধৰি লোৱা তোমালোকে এটা চাবোনে যোনটো বেলুন ফুলোৱা চ' সেইটো তোমালোকৰ সেই বাবুলত পৰে কাৰণ তোমালোকৰ ভিতৰতো ফুপুলা থাকে দেখিছা চ' কিন্তু ড্ৰপটোত কিন্তু তোমালোকৰ পানীয়ে বহি থাকে ঠিক আছে চ' সেইকাৰণে ইয়াত তোমালোকৰ সাৰফেস এনাৰ্জিটো হয় তোমালোকৰ S E ইকুৱেল টু হয় তোমালোকৰ চ' বা এইটো ধৰি লোৱা তোমালোকৰ ড্ৰপ চ' ড্ৰপটোত কি হয় S ইনটু চ' S ইনটু 4 পাই R স্কোৱাৰ ঠিক আছে চ' এইটো তোমালোকৰ ডাইৰেক্ট মনত ৰাখিবা চ' নেক্সট আহিলে তোমালোকৰ বাবুলৰ কাৰণে এনাৰ্জি অফ বাবুল চ' ইয়াত তোমালোকৰ এনাৰ্জিটো কি হয় S ইনটু চ' ইয়াত তোমালোকৰ বাবুল যিহেতু চ' বাবুলৰ কি হয় তোমালোকৰ দুটা আহি যায় ঠিক আছে ইয়াত তোমালোকৰ বাহিৰতো এটা কাৰণে আহি যায় আৰু ভিতৰতো কাৰণে দুটা আহি যায় চ' ইয়াত তোমালোকৰ 2 এটা মাল্টিপ্লাই হৈ যাব জাষ্ট 4 পাই R স্কোৱাৰ ঠিক আছে চ' এইটো কয় তোমালোকৰ বাবুলৰ কাৰণে এনাৰ্জি আৰু তোমালোকৰ এনাৰ্জি অফ ড্ৰপ নেক্সট তোমালোকৰ ইয়াত তোমালোকৰ কুৱেশ্যনবিলাক কেনেকুৱা টাইপৰ আহে ধৰি লোৱা তোমালোকে এনেকুৱা এটা ড্ৰপ দিয়া আছে ডট কিমানটা ড্ৰপ দিয়া আছে nটা ড্ৰপছ যাৰ ৰেডিয়াছ কিমান r স্মল r সবৰ ৰেডিয়াছ স্মল r ৰেডিয়াছ কি স্মল r সব চ' nটা ড্ৰপ আছে তোমালোকৰ চ' ড্ৰপটো কি বনাইছে এটা ডাঙৰ এটা ফাইনেল ড্ৰপ বনাইছে যাৰ তোমালোকৰ গোটেইটা ড্ৰপ লগাই মানে এটা ড্ৰপ বনাইছে যোনটো তোমালোকৰ ৰেডিয়াছ r ঠিক আছে চ' ইয়াত যদি চোৱা তোমালোকে nটা ড্ৰপ লগ লাগি এটা বনিছে মানে ইয়াত তোমালোকৰ ভলিউমটো সেম ভলিউম ইজ সেম ঠিক আছে চ' ভলিউম অফ n ড্ৰপ কি হ'ব n ইনটু 4 পাই r স্কোৱাৰ ইজ ইকুৱেল টু 4 পাই ভলিউম দিছে চ' এটা ড্ৰপৰ ভলিউম কি হ'ব 4/3 পাই r কিউব স্মল r কিউব ইজ ইকুৱেল টু ডাঙৰটো কি হ'ব 4/3 পাই r কিউব চ' ইয়াত যদি তুমি 4/3 কাটি দিয়া চ' কি পাবা n r কিউব ইজ ইকুৱেল টু r কিউব মানে n টো যদি 1/3 কৰি দিওঁ r ইজ ইকুৱেল টু 1/3 ঠিক আছে চ' এইটো তোমালোকে মনত ৰাখিব দৰকাৰ নাই এইটো তোমালোকে কনচেপ্ট হয় তোমালোকে nটা ড্ৰপ কেতিয়াবা তোমালোকৰ কুৱেশ্যন আহে ধৰি লোৱা তোমালোকে এটা বাবুলত nটা ড্ৰপ লগাই পেলাই এটা ড্ৰপ বনাইছে চ' তাৰ তোমাৰ ৰেডিয়াছ দি দিব ইয়াত দি দিব n কিমান হ'ব সুধিব কেইটা ড্ৰপ আছিলে সুধিব চ' তেনেকুৱা কুৱেশ্যন আহি যায় চ' সেইকাৰণে এইটো মনত ৰাখিবা নেক্সট আহিলে আমাৰ এক্সেছ প্ৰেছাৰ এক্সেছ প্ৰেছাৰ চ' এক্সেছ প্ৰেছাৰটো কি হয় চ' প্ৰথমটো আহিলে তোমালোকৰ এটা আহিলে তোমালোকৰ ড্ৰপৰ কাৰণে সেম টু সেম আৰু এটা আহিলে তোমালোকৰ বাবুলৰ কাৰণে এটা ড্ৰপৰ কাৰণে এটা বাবুলৰ কাৰণে চ' ড্ৰপৰ কাৰণে সেইটো কি ড্ৰপ ঠিক আছে চ' ইয়াতটো পানী আছে মানে ভিতৰতো চ' ইয়াত ধৰি লোৱা ভিতৰত প্ৰেছাৰ তোমাৰ P1 আৰু বাহিৰত তোমাৰ P2 চ' ইয়াত তোমালোকৰ কি হয় এক্সেছ প্ৰেছাৰ P1 মাইনাছ P2 চ' বহুত ইম্পৰ্টেণ্ট সেইটো কুৱেশ্যন আহি থাকে চ' ইয়াত তোমালোকৰ কি হয় 2s/r 2s/r s তোমালোকৰ সাৰফেস টেনশন r ৰেডিয়াছ চ' নেক্সট আহিলে তোমালোকৰ ইয়াত বাবুলৰ কাৰণে তোমালোকৰ কি হয় বাবুলত যদি চোৱা তোমালোকৰ কেইটা সাৰফেস থাকে দুটা চ' ইয়াত তোমালোকৰ কি হয় জাস্ট দুই এটা মাল্টিপ্লাই হৈ যায় চ' p এক্সেছ প্ৰেছাৰ চ' ইয়াত ধৰি লোৱা তোমালোকৰ প্ৰেছাৰ কি P1 ইয়াত প্ৰেছাৰ P2 আৰু ৰেডিয়াছ তোমালোকৰ r ঠিক আছে চ' ইয়াতো তোমালোকৰ ৰেডিয়াছ r চ' ইয়াত তোমালোকৰ P1 মাইনাছ P2 কি হৈ যায় 2 ইনটু 2s/r মানে কি হৈ যাব 4s/r জাস্ট এটা মনত ৰাখিব যে বাবুলত 2 টাইমছ হৈ যায় চ' কেতিয়াবা তোমালোকৰ বাবুল দিয়া থাকিব চ' ট্ৰিকি কেতিয়া কৰি দিয়া চ' ইয়াত চাবা চ' কেতিয়াবা তোমালোকৰ কি হয় এটা তোমালোকৰ বাবুল দিয়া থাকিব ঠিক আছে চ' এইটো তোমালোকৰ বাবুলে হয় বাট তোমালোকৰ ইয়াত তোমালোকৰ এটা পানীত দিয়া থাকিব বাবুলটো পানীত আছে চ' ইয়াত কিন্তু তোমালোকে যেতিয়া বাবুলটো পানীত দিয়া থাকিব চ' ইয়াত কিন্তু তুমি 4s/r ফৰ্মুলা লিখিব নোৱাৰা কাৰণ ইয়াত তোমাৰ বাহিৰৰ সাৰফেসটো তোমালোকৰ পানী আৱৰি আছে চ' ইয়াত ফৰ্মুলা কি হ'ব এক্সেছ প্ৰেছাৰ P এক্সেছ চ' এইটো হৈ যাব তোমালোকৰ 2s/r চ' কেতিয়াবা তেনেকৈ ট্ৰিকি তোমালোকৰ দিয়া দি দিব চ' সেইটো তোমালোকে কেয়াৰফুল হ'বা ঠিক আছে চ' 4s/r ফৰ্মুলা কেইটা মনত ৰাখিবা ঠিক আছে 2s/r
4s/r ডাইৰেক্ট মনত ৰাখিবা আৰু তোমালোকে ডাইৰেক্ট কুৱেশ্যন এপ্লাই কৰিলে তোমালোকে বুজি পাবা যে এইকেইটা কি হয় নেক্সট আহিলে তোমালোকৰ ভিস্কাছ ফ'ৰ্চ so viscous force so viscous force FB directly proportional to a dv by dy so এইটো কি তোমালোকৰ এৰিয়া ঠিক আছে v তোমালোকৰ ভেলোচিটি স্পীড আৰু dy তোমালোকৰ ডিসটেন্স ঠিক আছে dy মানে ডেপথটো FB directly proportional so এইটো দেখো আমি FB = minus eta a dv by dy এইটো ফৰ্মুলা মনত ৰাখিবা এটা কি ইয়াত কোএফিচিয়েন্ট অফ ভিস্কোসিটি so ইয়াত বেসিক্যালি তোমাৰ এনেকুৱা হয় সিচুৱেশনটো মানে তোমালোকৰ এটা পানী নদী বৈ আছে ধৰিলা so ইয়াত তোমালোকৰ কি হয় নদী যিখিনি তোমালোকৰ পানী গ্ৰাউণ্ডৰ লগত লাগি থাকে সেইখিনি স্পিডটো সবতকে কম হয় আৰু দূৰত থকাখিনি স্পিডটো সবতকে বেছি হয় আৰু গ্ৰাউণ্ডত থকাখিনি বেছি কি হয় ইয়াত কাৰণ এটা ভিস্কাছ ফোৰ্স লাগে তোমালোকৰ পিছফালে যেনেকৈ তোমালোকৰ ফ্ৰিকশন লাগিছিলে কোএফিচিয়েন্ট অফ ফ্ৰিকশন ব্লকত সো তেনেকৈ তোমালোকৰ পানীত কি লাগে কোএফিচিয়েন্ট অফ ভিস্কাছ ফোৰ্স যোনটো তোমালোকৰ ভ্যালুটো কি FB = minus eta a dv by dy ঠিক আছে সো এটো তোমালোকৰ অপোজিট সাইডে লাগে পানী অপোজিট সাইডে তোমালোকৰ পানীটো মানে ফ্ৰিকশন হয় পানীৰ কাৰণে তো ধৰি লোৱা মন ৰাখি থবা নেক্সট আউটাৰ ফৰ্মুলা মন ৰাখি থবা q = pi r power 4 divided by 8 eta l p1 minus p2 so এটো কি হয় তোমালোকৰ ফ্লো ৰেট ডাইৰেক্ট মন ৰাখি থবা ফ্লো ৰেট কেতিয়াবা তোমালোকৰ আহি যাব পাৰে অহা নাই এতিয়ালৈকে ৰূপত বাৰ আহি যাব পাৰে এটো ওপৰত আহিছে তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় টাৰ্মিনাল ভেলোচিটি সো বেলেগকে লিখো so Stokes law and terminal velocity so Stokes law and so বহুত ইম্পৰ্টেন্ট হয় আৰু terminal velocity so Stokes law terminal velocity কি হয় তোমালোকৰ ধৰিলোৱা তোমালোকে এটা বডি তোমালোকৰ কি হয় পানীত তোমালোকৰ নামিছে বা তাত তোমালোকৰ পানীত যেনে ডুবাই দিছা সো ইয়াত তোমালোকৰ ধৰিলোৱা ভেলোচিটি v সো ইয়াত তোমালোকৰ এটা ফোর্স লাগে এটো কো আমি f যোনটো আমাৰ f so f = তোমালোকৰ হয় strokes যোনটো তোমালোকৰ ফোর্স লাগে সো এটো তোমালোকৰ 6 by eta rv ঠিক আছে ইয়াত তোমালোকৰ যোনটো ধৰিলা বডি এটা তোমালোকৰ এটা ওয়াটাৰ যিকোনো লিকুইডত নামিছে সো উপৰফালে যোনটো ফোর্স লাগিব হেতু কো আমি ভেলোচিটিত নামি আহিছে ঠিক আছে বডিটো সো উপৰলে যোনটো ফোর্স লাগিব সো হেতু কো আমি 6 by eta rv আৰু তোমালোকৰ ইয়াত যোনটো ভেলোচিটি হ'ব হেতু টাৰ্মিনাল ভেলোচিটি ঠিক আছে সো vt ফৰ্মুলাটো হৈছে তোমালোকৰ 2r² g divided by 9 eta p rho g minus rho l rho g minus rho l rho s ঠিক আছে rho s minus rho l so eto liquid density of liquid density of the body solid body আৰু তোমালোকৰ rho r² g r to কি তোমালোকৰ ৰেডিয়াস g to gravitational acceleration to gravity আৰু eta to কি coefficient of viscosity so eto কি vt so eto উপৰটো কোৱেশ্চন আহিছে তোমালোকৰ ফৰ্মুলাটো উপৰতে আহিছে ঠিক আছে সো এখানে 2r² g এটো মন ৰাখিবা ঠিক আছে very very important terminal velocity আৰু এটো 6 by eta rv so eto vt = তোমালোকৰ হয় 2r² g divided by 9 eta আৰু তোমালোকৰ rho s minus rho l so এইটা আসলে ইয়াত তোমালোকৰ গ্ৰাফটো ইংলিছ হায়াত না গ্ৰাফটো কেনেকুৱা হ'ব তোমালোকৰ ধৰিলে তোমালোকৰ এফালে ভেলোচিটি এফালে টাইম সো এটো যাব তোমালোকৰ টাৰ্মিনাল ভেলোচিটি ঠিক আছে সো গ্ৰাফটো এনেকুৱা হয় সাইড হৈ দিয়া এটো জাস্ট সো এইটা আসলে আমাৰ কনসেপ্ট সো নেক্সট ভিডিওত আমি পিএক্স গিটা কৰিম সো এগিয়া তোমালোকে মন ৰাখিবা আৰু কোৱেশ্চন প্ৰেক্টিছৰ কাৰণে মই অলপ কোৱেশ্চন গিটা বনাই দিম মানে তোমালোকৰ কোৱেশ্চন যিগিটা
ইয়াৰ ওপৰত ফৰ্মুলাটো এপ্লাই কৰিব পাৰা। চ' তাৰ ওপৰত বনাই দিম যাতে তোমালোকৰ ফৰ্মুলাকেইটা মনত ৰাখে। কাৰণ তোমালোকৰ কেতিয়াবা কি হয় ফৰ্মুলাকেইটা তোমালোকে ডাইৰেক্ট তোমালোকৰ মনত নাথাকে, কিন্তু কুৱেশ্যন কৰি দিয়াৰ লগে লগে কুৱেশ্যনৰ থ্ৰুৱেদি মনত থাকি যায়। চ' তেনেকুৱা কৰিব পাৰা। চ' থেংক ইউ। আৰু ভিডিঅ'টো ভাল লাগিলে বা কিবা যদি সুধিব লগা আছে কমেণ্ট বক্সত সুধিব পাৰা। থেংক ইউ।